Today is 19 September 2025. আজি এটা অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক দিন। আমি খুব মৰ্মাহত হৈছোঁ। অসমৰ জনপ্ৰিয় গায়ক, মৰমৰ শিল্পী, যুৱ প্ৰজন্মৰ হাতথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি অলপ আবেগ লাগিছে, দুখ লাগিছে। জুবিনে কৈছিল, মই মৰিলে মোৰ দেহাটো ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। আমি নুবুজিলোঁ আজি জুবিন গাৰ্গ অসমৰ বাহিৰত সুদূৰ ছিংগাপুৰত আকস্মিকভাৱে মৃত্যু খাবলৈ ল'লে। আমি তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটি, তিৰাপ সাহিত্য পৰিষদ জিলা দাবী সমিতি তৰফৰ পৰা জুবিন গাৰ্গৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি একোৱেই কৰিব নোৱাৰিলোঁ। হাজাৰ হাজাৰ গীত সৃষ্টি কৰিছিল জুবিনে, আমি শুনি ভাল পাইছিলোঁ। শিল্পীজনৰ মনৰ কথা, তেওঁৰ দুখৰ কথা অসমৰ ৰাইজে গভীৰভাৱে সদায়ন কৰিব নোৱাৰিলে। আমি এজন হেৰুৱালোঁ। আমি এজন টেলেণ্ট ব্যক্তি, প্ৰতিশ্ৰুতি সম্পন্ন, প্ৰতিভা সম্পন্ন এজন গায়ক, এজন সচেতন এজন অসমীয়াক আমি আজি হেৰুৱালোঁ। অতি দুখ লাগিছে। এই সম্পৰ্কত আমি অসমৰ জনগণক এটাই কথা ক'ব বিচাৰোঁ, জুবিনক আমি জুবিন গাৰ্গ অমৰ হ'ব লাগিব। জুবিন গাৰ্গক আমি হৃদয়ৰ মাজত জীয়াই ৰাখিব লাগিব। সেইবাবে আমি আজি শুনিছোঁ তিনিচুকীয়া জিলাৰ অসমৰ পূব প্ৰান্তৰ তিৰাপ ট্ৰাইবেল বেল্টৰ দিহিং পাটকাই সমন্বয় ক্ষেত্ৰত অহা 20 ছেপ্টেম্বৰ তাৰিখে আমি অসমৰ সকলো খিলঞ্জীয়া জাতি জনজাতি জন্ম ধৰ্ম নিৰ্বিশেষে সকলোৱে সমবেত হৈ সন্ধিয়া 5 বজাত আমি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ স্থিৰ কৰিছোঁ। এই সম্পৰ্কত আমি আজি কথা পাতিছিলোঁ আমাৰ স্থানীয় মাৰ্গ্ৰেটাৰ শিল্পী লুইত ককাইদেউ ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থবৰ্গ। অহাকালিলৈ হ'ব লগা আমাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই পল্লৱ শ্যাম বাইলু জ্যেষ্ঠ খিলঞ্জীয়া জনজাতিৰ এজন যুৱক হিচাপে, সমাজকৰ্মী হিচাপে আমি মাৰ্গ্ৰেটেস্থ সকলো জনগণক, দল সংগঠনক সংবাদ মাধ্যমৰ যোগেদি আহ্বান কৰিছোঁ। লগতে মাৰ্গ্ৰেটাস্থিত মাৰ্গ্ৰেটা বৌদ্ধ বিহাৰস্থ সন্ধিয়া 7:30 বজাৰ পৰা জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাই বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰে বন্তি প্ৰজ্বলন কৰা হ'ব। এই অনুষ্ঠানত আমি সকলো দল সংগঠন ব্যক্তি নিৰ্বিশেষে সকলোকে উপস্থিত থাকি জুবিন গাৰ্গৰ আত্মাই যাতে শান্তি পাওক, অমৰ হওক, এনে কামনা কৰি ভগৱান বুদ্ধৰ চৰণত আমি প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।